নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনথনৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে পহলত খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। বিজেপিৰ মন্ত্ৰীৰ ভেটিত এতিয়া কঁপনি দেখিবলৈ পোৱা গৈছে। ৰঞ্জিত কুমাৰ দাসৰ সমষ্টিত বিজেপিৰ মুখ্য আঘাত। 4 নং মধ্য বৰজালি জিলা পৰিষদত এতিয়া পৰাস্ত হৈছে বিজেপি। দিবলৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বিজেপি মন্ত্ৰীৰ ভেটিত কঁপনি দেখিবলৈ পোৱা গৈছে। ৰঞ্জিত কুমাৰ দাসৰ সমষ্টিত বিজেপিত এতিয়া মুখ্য আঘাত। 4 নং মধ্য বৰজালি জিলা পৰিষদত পৰাস্ত এতিয়া বিজেপি। নিৰ্দলীয় প্ৰাৰ্থী দিলীপ বৰুৱাই মাৰিলে শেষ হাঁহি। প্ৰাৰ্থী বাছনি ভুলৰ বাবে বৰজালিত বিজেপিয়ে হেৰুৱালে নেকি আসনখন। এটা বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত খালৈক পৰাস্ত কৰি দিলীপ বৰুৱাৰ জয়। বিজেপিক 4126টা ভোটত পৰাস্ত কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে। বিজেপি মন্ত্ৰীৰ ভেটিত এতিয়া কঁপনি দেখিবলৈ পোৱা গৈছে। আৰু দিবলৈছোঁ পৰৱৰ্তী খবৰ। মধ্য অসমৰ কেইবাটাও প্ৰান্তত এতিয়া কংগ্ৰেছৰ জয়গান। কেইবাখনো জিলাৰ পৰিষদত কংগ্ৰেছৰ জয়। ধিং, ৰূপহী, চামগুৰিত বিজেপিতকৈও ভাল প্ৰদৰ্শন এতিয়া কংগ্ৰেছৰ। মধ্য অসমৰ কেইবাটাও প্ৰান্তত এতিয়া কংগ্ৰেছৰ জয়গান। কেইবাখনো জিলা পৰিষদত কংগ্ৰেছৰ জয়। ধিং, ৰূপহী, চামগুৰিত বিজেপিতকৈও ভাল প্ৰদৰ্শন কংগ্ৰেছৰ। এতিয়া লাহৰীঘাটতো 4 জিলা পৰিষদৰ 3খনতেই কংগ্ৰেছৰ অগ্ৰগতি। চামগুৰি 4 জিলা পৰিষদতে জয় দিশে এতিয়া কংগ্ৰেছ চৰকাৰ। চামগুৰি 4 জিলা পৰিষদতেই জয় দিশে কংগ্ৰেছ। এতিয়া শিঙিমাৰী, গৰাজান, ভকতগাঁও, বাজিয়াগাঁও লগতে জিলা পৰিষদত বৃহৎ অগ্ৰগতি কংগ্ৰেছৰ। ৰূপহীহাটতো 4খন জিলা পৰিষদত জয় দিশে কংগ্ৰেছ। মাহেৰীপাৰ, বৰগুৰি, ফাকলি, অলিটাঙনি, দৰগাঁও লগতে জুৰিয়া জিলা পৰিষদত কংগ্ৰেছৰ অগ্ৰগতি। ধিঙৰো 4খন জিলা পৰিষদত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি। এটা হোজাই, দবকা, মোৰাজাৰ লগতে নীলবাগান, ইছলামনগৰ জিলা পৰিষদত কংগ্ৰেছৰ অগ্ৰগতি। আৰু দিবলৈছোঁ পৰৱৰ্তী খবৰ। অপাৰেশ্যন সিন্দুৰত নিহত হয় 100জনকৈ প্ৰাক সন্ত্ৰাসবাদী। 35-40 প্ৰাক সেনাৰ নিহত ভাৰতৰ প্ৰত্যুত্তৰত। এটা ভাৰতে নিধন কৰা সন্ত্ৰাসবাদীৰ ভিতৰত এতিয়া ভাৰতৰ 3 মষ্ট ৱান্টেড। অপাৰেশ্যন সিন্ধুত নিহত হৈছে 100জন প্ৰাক সন্ত্ৰাসবাদী। 35-40 প্ৰাক সেনাৰ নিহত হয় ভাৰতৰ প্ৰত্যুত্তৰত। 700ৰো অধিক ড্ৰোনেৰে আক্ৰমণ কৰিছিল পাকিস্তানে। অপাৰেশ্যন সিন্দুৰত সেনাই ধ্বংস কৰে 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি। ইয়াৰে 5টা ঘাটি আছিল প্ৰাক অধিকৃত কাশ্মীৰত। এটা 4 সন্ত্ৰাসবাদীৰ ঘাটি আছিল পাকিস্তানত। ভাৰতে 5 পাকিস্তানী বায়ুসেনাৰ ঠিকনাক লক্ষ্য কৰি লৈছিল। এতিয়া পহলগামৰ প্ৰতিশোধ নিখুঁতভাৱে দিয়া হৈছে পাকিস্তানক। অপাৰেশ্যন সিন্ধুক লৈ এতিয়া স্থল সেনা, বায়ুসেনা আৰু নৌসেনাৰ বিষয়াৰ সংবাদমেল। ভাৰতে নিধন কৰা সন্ত্ৰাসবাদীৰ ভিতৰত আছিল ভাৰতৰ 3 মষ্ট ৱান্টেড। অপাৰেশ্যন সিন্দুৰত নিহত ইউছুফ আজাহাৰ আৰু আব্দুল মালিক, ৰৌফ আৰু মুদাছিৰ আহমেদ। IC-814 হাইজেক আৰু পুলৱামাৰ কাণ্ডৰ লগত জড়িত আছিল সন্ত্ৰাসবাদী কেইটা। এটা কুখ্যাত জৈশী মহম্মদৰ মাছুদ আজাহাৰৰ ভাতৃ ইউছুফ আজাহাৰ। অপাৰেশ্যন সিন্দুৰত এতিয়া নিহত হৈছে 100জনকৈ প্ৰাক সন্ত্ৰাসবাদী। আৰু দিবলৈছোঁ পৰৱৰ্তী খবৰ। জিলা পৰিষদত চমক দেখুৱালে AIUDFৰ প্ৰাৰ্থীয়ে। বিজেপিক পিছ পেলাই জয়ী হ'ল এতিয়া দিলৱাৰ হাছিনা। জিলা পৰিষদত চমক দেখুৱালে AIUDFৰ প্ৰাৰ্থীয়ে। 2 নং খুন্তলি, টোপামাৰী জিলাৰ পৰিষদত দখল এতিয়া AIUDFৰ। বিজেপিক পিছ পেলাই জয়ী হ'ল এতিয়া দিলৱাৰ হাছিন। উৎফুল্লিত এতিয়া AIUDFৰ সমৰ্থক। জিলা পৰিষদত চমক দেখুৱালে AIUDFৰ প্ৰাৰ্থীয়ে। আৰু দিবলৈছোঁ পৰৱৰ্তী খবৰ। বিজেপিৰ বৃহৎ বিজয়ৰ পিছতেই মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। গৌৰৱ গগৈয়ে প্ৰচাৰ চলালে ক্ষতি হয় কংগ্ৰেছৰ। বহাগ বিহুৰ সময়তো যোৰহাটৰ লোকে দেখা নাপায় গৌৰৱ গগৈক। বিজেপিৰ বৃহৎ বিজয়ৰ পিছতেই মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। গৌৰৱ গগৈয়ে প্ৰচাৰ চলালে ক্ষতি হয় কংগ্ৰেছৰ।
বহাগ বিহুৰ সময়তো যোৰহাটৰ লোকে দেখা নাপায় গৌৰৱ গগৈক যোৰহাটৰ লোকসভাত হৰাৰ পিছতো আমি কাম কৰি গৈছিলোঁ এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৰাইজে জয় কৰক বা নকৰক আমি কাম কৰি গৈছিলোঁ কেতিয়াবা কোনো নিৰ্বাচনত বিজেপি হাৰিলেও পিছৰ নিৰ্বাচনত জয়ী হওঁ এটা বিজেপিৰ বৃহৎ বিজয়ৰ পিছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ ৰাজ্যত হ'বনে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বিজয়ৰ উৎসৱ ভোটগণনাৰ মাজতেই মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যুদ্ধ বিৰতি বাস্তৱত হ'লে বিজয়ক লৈ আমি আনন্দ কৰিম পৰিস্থিতি প্ৰত্যাহ্বানৰ মাজত থাকিলে কোনো ধৰণৰ বিজয় উৎসৱ নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকক সবিশেষ জনাই আছোঁ ৰাজ্যত হ'বনে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বিজয়ৰ উৎসৱ ভোটগণনাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যুদ্ধ বিৰতিৰ পিছতো পাকিস্তানে ড্ৰোন আক্ৰমণ চলাইছে যুদ্ধ বিৰতিৰ বাস্তৱত হ'লে বিজয়ক লৈ আমি আনন্দ কৰিম দেশৰ পৰিস্থিতি প্ৰত্যাহ্বানৰ মাজত থাকিলে বিনম্ৰতাৰে বিজয় গ্ৰহণ কৰিম দেশৰ পৰিস্থিতিক চাইহে কৰিব লাগিব এতিয়া আনন্দ উল্লাস পৰিস্থিতি প্ৰত্যাহ্বানৰ মাজত থাকিলে কোনো ধৰণৰ বিজয় উৎসৱ নহয় বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত হ'বনে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱ তাক লৈও ডাঙৰ প্ৰশ্ন আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ ভাৰতীয় সেনালৈ ইছলাম ধৰ্মীয় লোকৰ ৰক্তদান দেশৰ সেনাবাহিনীৰ হকে মুছলমান সমাজে ল'লে বৃহৎ পদক্ষেপ এটা বিভীষিকাময় পৰিৱেশৰ মাজত এতিয়া ইছলামধৰ্মী লোকৰ ডাঙৰ সিদ্ধান্ত ভাৰতীয় সেনালৈ ইছলামধৰ্মী লোকৰ ৰক্তদান দেশৰ সেনাবাহিনীৰ হকে মুছলমান সমাজে ল'লে বৃহৎ পদক্ষেপ বিভীষিকাময় পৰিৱেশৰ মাজতেই এতিয়া ইছলামধৰ্মী লোকৰ ডাঙৰ সিদ্ধান্ত ভাৰতীয় সেনা জোৱানলৈ তেজ দিবলৈ এতিয়া প্ৰস্তুত মুছলমান সমাজ ইছলামধৰ্মী লোক প্ৰস্তুত হৈছে আহত সাধাৰণ জনতাকো তেজ দিবলৈ নলবাৰীত ইণ্ডিয়ান আৰ্মিৰ হকে ইছলামধৰ্মী লোকৰ ৰক্তদান খাতাবাৰী মছজিদৰ প্ৰাংগণত অনুষ্ঠিত হ'ল সেনাবাহিনীৰ হকে বিশাল ৰক্তদান শিবিৰ মছজিদৰ ইমাম আজিজুৰ ৰহমানৰ লগতে বহুজনে একেলগে কৰিলে ৰক্তদান অঞ্চলটোৰ বহু সংখ্যকে ৰক্তদান কৰি আগবঢ়ালে মহানুভৱতা আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ আৰক্ষীৰ বিষয়াৰ গাড়ীৰ খুন্দাত এতিয়া পথচাৰীৰ নিহত হোৱাক লৈ উত্তেজনা পৰিৱেশ উত্তেজিত লোকৰ ৰুদ্ৰৰূপ দেখি পলায়ন কৰে আৰক্ষী বাহিনী এঘৰৰ বাসগৃহত দৌৰি সোমাই প্ৰাণ ৰক্ষা এতিয়া আৰক্ষীৰ ৰাজপথ এতিয়া অৱৰোধ কৰিছে উত্তেজিত লোকে দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি মৰিগাঁৱত এতিয়া উত্তপ্ত পৰিস্থিতি আৰক্ষী বিষয়াৰ গাড়ীৰ খুন্দাত পথচাৰীৰ নিহত হোৱাক লৈ উত্তেজনা বুলেন দেউৰী নামৰ এজন লোক নিহত হোৱাৰ পিছতেই আৰক্ষীৰে সৈতে হতাহতি জালুগুটিত উত্তেজিত লোকৰ ৰুদ্ৰৰূপ দেখি পলায়ন কৰে আৰক্ষীৰ বাহিনী এটা পৰিয়ালৰ বাসগৃহত দৌৰি সোমাই প্ৰাণ ৰক্ষা পৰিছে আৰক্ষী বাহিনী ঘৰটোলৈ গৈও আৰক্ষীৰ দলটোক আক্ৰমণৰ চেষ্টা উত্তেজিত লোকৰ জালুগুটিৰ লোচনাবৰীত সন্ধিয়া সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো জালুগুটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ গাড়ীৰ খুন্দাত নিহত হয় লোকজন তপন তালুকদাৰ নামৰ আৰক্ষী বিষয়াৰ খুন্দাত এতিয়া নিহত হৈছে বুলেন দেউৰী দুৰ্ঘটনা সংঘটিত কৰি এই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বিষয়াজন এটা বিষয়াজনৰ কাণ্ডক লৈ উত্তেজিত হৈ পৰে অঞ্চলটোৰ একাংশ লোক বুলেন দেউৰীৰ মৃতদেহ লৈ এতিয়া ৰাজপথ অৱৰোধ কৰে উত্তেজিত লোকে এটা ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়া তপন তালুকদাৰৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণৰ আশ্বাস এতিয়া শীৰ্ষ আৰক্ষী বিষয়াৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে লৈ যায় লোকজনৰ মৃতদেহ